হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ ভিডিঅ' বেলেগ আপডেটৰ ভিডিঅ' নহয়, মানে এটা আনবক্সিঙৰ ভিডিঅ' বুলি যিটো কয়। মানে মই সৰুকৈ দুটা বস্তু কিনিছিলোঁ ইউটিউবৰ বাবে, বেলেগ ইমান একো ডাঙৰ বস্তু নহয়। আৰু যিহেতুকৈ ইউটিউবৰ ভিডিঅ'ৰ বাবে এই সামগ্ৰীবোৰ প্ৰয়োজন হয়। চ' চেনেলটো ষ্টাৰ্ট কৰা প্ৰায় দুবছৰ উকলি গ'ল, বহুত মানে দুবছৰৰ বেছিয়ে হৈ গ'ল, 2.5 বছৰে হ'ল প্ৰায়। তো এতিয়ালৈকে মই নৰ্মেলি একো বস্তুৱে লোৱা নাছিলোঁ চেনেলটোৰ বাবে। চ' মই আজি ফাইনেলি ল'লোঁ আৰু এই বস্তুকেইটা তোমালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ বুলিয়ে ভিডিঅ'টো বনালোঁ। বহুতে বেয়াও পাব পাৰা, বহুতে ভালো পাব পাৰা, সেইটোক লৈ নাই, এনে নৰ্মেলি এটা আনবক্সিঙৰ ভিডিঅ' নিচিনা। তো এইটো পেকেট দেখিছা তোমালোকে, এই পেকেটটো তোমালোকে নিশ্চয় পেকেটটো দেখি গম পাইছা যে এইটো কি। এইটো মানে কি, মই মেইন বস্তুটো দেখুৱাই দিওঁ। এইডাল দেখিছা তোমালোকে, এডাল চেলফি ষ্টিক বুলিও ক'ব পাৰা আৰু লগতে তোমালোকে ট্ৰাইপড বুলিও ক'ব পাৰা। তো চেলফি ষ্টিক, ইয়াৰ ফেচিলিটি কি আছে আৰু মই কিয় ল'লোঁ। এইডাল চেলফি ষ্টিক মানে আমিতো আজিকালিতো চেলফি ষ্টিক আগতে যেতিয়া প্ৰথম ওলাইছিলে মোবাইলবিলাক তেতিয়া বহুত ইউজ হৈছিলে, আজিকালিতো নহয়। কিন্তু এইডাল মই ল'লোঁ ভিডিঅ'ৰ বাবে। আৰু ই কি কাম কৰে তোমালোকে নিজে চোৱা। ফাৰ্ষ্টতেতো ইয়াত এটা মোবাইল লাগিব, মানে মোবাইলটো লাগিব, এইটো চোৱা ইয়াত লাগিব। বেছি দামৰ নহয়, মই দামকেইটা তোমালোকক জনাই দিম। ইয়াত মোবাইলটো সোমাব, এইটো এনেকৈ মানে ডাঙৰ মোবাইল সৰু মোবাইল ইউজ হ'ব। তাৰপিছত এইটো তোমালোকে লাইট দেখিছা, ইয়াতে লাইট এটাও আছে, বেছিও কৰিব পাৰি এইটো পোহৰটো, এয়া বেছি হৈ গ'ল। তো এইটো এটা লাইট লগতে আছে। তাৰপিছত তোমালোকে চোৱা, এইডাল যে দেখিছা তোমালোকৰ অকল এইটো এনেকৈ নহয়। তো এইডাল তোমালোকে সম্পূৰ্ণ এইডাল দীঘল হয়, দেখিছা কিমান দীঘল হৈ গৈছে, এইডাল দীঘল হয়। লগতে এইটো দেখিছা, ইয়াৰ হেৰিকেইটা মই খুলি দিওঁ ৰ'বা, এইকেইটা ষ্টেণ্ডকেইটা মানে যিকেইটাক আমি অসমীয়াত ঠেং বুলিও ক'ব পাৰোঁ, ষ্টেণ্ড। এইডাল দেখিছা, আৰু এনেকৈ মানে আমি লৈ পেলাই এইকেইডাল খুলি পেলাই এনেকৈ ল'ব পাৰোঁ। তো এইকেইটা মানে এইটো মই আনবক্সিং ভিডিঅ' আগতে যিহেতু কৰা নাই, হয়তো ইমান নাজানিব পাৰোঁ, এইটো এনেকৈ চুটি হ'ব। তাৰপিছতে এটা কথা, এইটোৰ লগতে এইটো হোৱাৰ পিছত ইয়াত এটা ভাল বস্তু দিছে। সেই ভাল বস্তুটো কি, যে আমি যেতিয়া ইয়াত মোবাইলটো থৈ পেলাই আমি ভিডিঅ' কৰিম, বাৰে বাৰে হাত লগাই পেলাই মানে ভিডিঅ'টো অফ অন কৰি থাকিব নালাগে, যে আমাৰ এইটো ভিডিঅ' ভাল হোৱা নাই আমি অফ কৰোঁ, আকৌ এটা নতুনকৈ কৰোঁ, এইটো নহয়। তোমালোকৰ হাত লগাব নালাগে। তাৰ বাবে এটা কি দিছে, বা চেলফি যেতিয়া আমি উঠোঁ ফটোখন ক্লিক কৰিবলৈ, আগতে কি আছিল, এডাল ৱাৰ দিছিলে, ৱাৰ দি পেলাই ছুইচ থাকে। কিন্তু আজিকালি তেনেকুৱা নহয়, এইটো ৰিম'ট দিছে, এইটো ৰিম'ট, সৰু এটা ৰিম'ট দিছে, ব্লুটুথ কানেক্টেড ৰিম'ট। ইয়াত এটা বেটেৰী আছে আৰু ভিতৰত তাৰ যিখিনি লাগে চেঞ্চৰখিনি আছে। তো এতিয়া কথাটো হ'ল, এইটো দেখিছা ইয়াত থোৱা জেগাটো কেনেকুৱা, এইটো মই এইখিনি জনাই দিছোঁ। যদি কাৰোবাক লাগে লৈ ল'ব পাৰা, মই ভিডিঅ'টোৰ ছাইডত লগাই দিম এইটো। আৰু এইটো সম্পূৰ্ণৰূপে অন কৰি ল'ব লাগিব, নীলাকৈ লাইট এটা জ্বলে, আৰু ব্লুটুথৰ লগত মোবাইলত কানেক্টেড কৰিব লাগিব। আৰু এইডাল ভিডিঅ'ৰ বাবে এডাল খুব লাগতিয়াল ষ্টেণ্ড। মোৰ আগৰ এডাল আছিলে, সেইডালতে এতিয়া মোবাইলটো লাগি আছে। চ' এইটো এনেকৈ ধুনীয়াকৈ সামৰি মানে সৰু কৰি ল'ব পাৰা এইডাল। তো এইডাল হ'ল। তাৰপিছত তাৰ লাইট চাৰ্জিঙৰ বাবে এইডাল আহিছে কেবল। তো এইটো তাৰপিছত সকলোতকৈ লাগতিয়াল বস্তু, যিটো মই আগতে একেবাৰে ইউজ কৰা নাছিলোঁ, এইবাৰ প্ৰথম কৰিম। আৰু এতিয়া বৰ্তমান মই গোটেইখিনি ট্ৰাই কৰি চাইছিলোঁ, মানে ঠিকে আছে। তো এইটো ল'লোঁ মই বস্তুটো, তোমালোকে দেখিলে গম পাবা। এইটো পেকেটটো আহিছে, এইটো মানে এইটো হ'ল, মই পেকেটটো বুলি ক'লেতো বুজি নাপাবা, এইটো মাইক এটা ল'লোঁ। মানে আমাৰ যে ভিডিঅ' মই ৰেকৰ্ড কৰোঁ, তোমালোকে ভইচটো হয়তো আগতে অলপ খেলি মেলি পোৱা হেডফোন লগালে। কাৰণ কিয়, মই ডাইৰেক্ট মোবাইলটো মানে আগত লৈ পেলাই ভিডিঅ'টো যিহেতুকৈ বনাওঁ, তো মোবাইলৰ মানে মাইক্ৰ'ফোনে টানে ন ভইচটো, তো সেইকাৰণে অলপ খেলি মেলি পাব পাৰা। কিন্তু এতিয়াৰ পৰা ভাল পাবা। বা মই যদি এতিয়াৰ পৰা কাৰোবাক সাক্ষাৎকাৰ লওঁ বা কাৰোবাৰ লগত কথা পাতোঁ মানে ইউটিউবৰ মাধ্যমত, তো তেতিয়াহ'লে মই এয়া ব্যৱহাৰ কৰিম। আৰু এয়া অকল এটাই নহয়, দুটা আহিছে মোৰ, এয়া মাইক দুটা। এইটো ৰিচিভাৰ বুলি কয়, এইটো ৰিচিভাৰ। এইটো মোবাইলৰ লগত সম্পূৰ্ণ, য'ত আমি চাৰ্জ দিওঁ তাত আমাৰ USB Type-C নিচিনা আমাৰ মানে কানেক্টেড হ'ব। তাৰপিছত এই দুটা মাইক দুটা, এটা তুমি ধৰি লোৱা এনে যদি নৰ্মেলি তুমি ছিংগুল ভিডিঅ' বনোৱা, তো তুমি যিকোনো এটা তুমি ল'ব পাৰা। আৰু যদি কাৰোবাৰ লগত সাক্ষাৎকাৰ লোৱা, তেতিয়াহ'লে এইটো এটা তেওঁক দিবা, এটা তুমি ল'বা। আৰু এইটো মানে কেনেকৈ লগাই লয়, মানে এইটো তোমালোকে চোৱা, ইয়াত এটা মেগনেট আছে, এইটো মেগনেট দেখিছা, এইটোকোৰ মেগনেট আৰু এইটো।
মেগনেট মানে কি চুম্বক তোমালোকে ইয়াত চোলাৰ ভিতৰত এনেকৈ সোমাই লৈ পেলাই ইয়াতে ডাইৰেক্ট এনেকৈ লগাই দিব পাৰিবা তোমালোকে। ৰ'বা, এইটো চোৱা লাগি গ'ল, এইটো মেগনেট ইয়াতে লগাই পেলাই তোমালোকে ভইচটো ৰেকৰ্ড কৰিব পাৰিবা। আৰু এইটো সুবিধা ভাল দিছে, নতুন ছিষ্টেম আহিছে। নতুন মানে কি নাজানো, কিন্তু মই বৰ্তমান নতুন ছিষ্টেম পাইছোঁ। আগৰবিলাক বুয়া বুলি কয়, বুয়া মাইক আছিলে আৰু কিবা কিবি ভাল কোম্পানীৰ আছিলে, কিন্তু আগৰবিলাকৰ ছিষ্টেমটো বেলেগ আৰু এই দুটা অলপ বেলেগ আহিছে। চ' এইকেইটা মই লৈ ল'লোঁ আৰু ইয়াৰ দামকেইটা প্ৰায় কিমান আছিলে, বেছি নহয় দেই, বেছি নহয়। মাইকটোৰ দাম মই ঘৰ পোৱালৈকে আহি পাইছে 735 মানে 735 টকা। আৰু একেবাৰে কমৰ লৈছোঁ, ইমান দামী বস্তু লোৱা নাই বা ল'বলৈ পৰা শক্তিও হোৱা নাই, ইমান টকা নাই। আৰু লগতে এইডাল যে দেখিছা, এইডাল ঘৰ আহি পোৱালে প্ৰায় 300ৰ ওচৰত পৰিছে, প্ৰায় 300। চ' এইখিনিয়ে বস্তু। আৰু ইয়াৰ লগত যিটো মাইকটো চাৰ্জিং দিয়া এইডাল, এইটো দেখিছা ইয়াতে মানে এইডাল কেবুলডাল আহিছে। তো এইখিনিয়ে কথা। আনবক্সিং ভিডিঅ' কেনেকৈ কৰে মই নাজানো। চ' এইখিনিয়ে, বাকী তেনেকুৱা নাই। আৰু এইখিনি মোৰ নিজৰ পইচাই লোৱা বস্তু হয়। মানে ইমান দিন মেহনত কৰি মই নিজৰ পইচা দি মৰমত লৈছোঁ, গতিকে এই বস্তুকেইটা হ'ব পাৰে কম মূল্যৰ, কিন্তু খুবেই মৰম সোমাই আছে। আৰু চেষ্টা কৰিম তোমালোকৰ মাজলৈ ভাল ভাল কিছুমান তথ্য দিবলৈ, ভাল ভাল আপডেট দিবলৈ। সহযোগ কৰিবা জব এণ্ড ডিফেন্সক, যিসকল নাজানো, তোমালোকে মৰম দিয়াৰ বাবে হয়তো এইখিনি কৰিব পাৰিছোঁ। আৰু ভৱিষ্যতে ভাল কাম কৰি যোৱাৰ সপোন আছে, কৰি যাম। আৰু লগতে তোমালোকে দেখিছাই মোৰ বেকগ্ৰাউণ্ডো ইমান ঠিক নহয়, তো সেইবিলাকো লাহে লাহে ঠিক কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ, জড়িত থাকিবা। বহুতে বেয়াও পাব পাৰে, মই আকৌ এবাৰ কৈছোঁ, কিন্তু মই একচুৱেলি কোনো ইয়াত দেখাবলগীয়া মই হেৰি নাই, খালি তোমালোকৰ লগত জড়িত এটা আমি পৰিবাৰ হিচাপত দেখুৱাইছোঁ বস্তুখিনি। চ' সেইখিনিয়ে কথা আছিল। ধন্যবাদ। বাকী আমি SSC GDৰ ওপৰত কথা পাতি যাম, জড়িত হৈ থাকিবা। ধন্যবাদ।